জামুগুৰিহাটত জামুগুৰি কবি মঞ্চৰ সৌজন্যত নন্দেশ্বৰ শইকীয়া স্মাৰক গ্ৰন্থ উন্মোচনী সভা। জামুগুৰিহাটৰ জামুগুৰি কবি মঞ্চৰ সৌজন্যত আজি জামুগুৰিহাটৰ অন্যতম কলা সংস্কৃতিৰ অনুষ্ঠান অভিযাত্ৰী কলাকেন্দ্ৰত অনুষ্ঠিত হয় নন্দেশ্বৰ শইকীয়া স্মাৰক গ্ৰন্থ উন্মোচনী সভা। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আৰম্ভণিতে প্ৰয়াত নন্দেশ্বৰ শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে পুত্ৰ ডক্টৰ হৰেণ শইকীয়াৰ লগতে পৰিয়ালবৰ্গই। জামুগুৰি কবি মঞ্চৰ সভাপতি বিশিষ্ট কবি তথা অৱসৰী শিক্ষক তৰুণ বৰুৱাৰ সঞ্চালনত অনুষ্ঠিত হয় এই উক্ত গ্ৰন্থ উন্মোচনী সভা। স্মৃতিচাৰণ কৰি জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হেমন্ত বৰা আৰু প্ৰয়াত নন্দেশ্বৰ শইকীয়াৰ নাতি প্ৰাৰ্থনা শইকীয়াই 1966 চনত প্ৰথম প্ৰকাশ পোৱা নন্দেশ্বৰ শইকীয়াৰ গণতন্ত্ৰ নামৰ মূল্যৱান গ্ৰন্থখনিৰ দ্বিতীয় প্ৰকাশনৰ আজি শুভ উন্মোচন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ চন্দন শৰ্মাই উন্মোচন কৰে গ্ৰন্থখন। জামুগুৰি অঞ্চলৰ ভালেকেইগৰাকী বিশিষ্ট লেখক, শিক্ষাবিদ তথা সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত গ্ৰন্থখনে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব বুলি মন্তব্য কৰে। আজি এই তাৰিখটোত আমাৰ প্ৰয়াত পিতৃৰ এখন উপন্যাস গণতন্ত্ৰ, এই গণতন্ত্ৰখন আচলতে 1966 চনত প্ৰথমবাৰ প্ৰকাশ হৈছিল। তাৰ পুনৰমুদ্ৰণ হৈছে আৰু পুনৰমুদ্ৰণ হোৱা গ্ৰন্থখন আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ চন্দন শৰ্মাই উন্মোচন কৰিলে। এই আমাৰ পিতৃৰ মৃত্যুদিনটো আচলতে 29 অক্টোবৰ। আমি 29 অক্টোবৰটো ইতিমধ্যে বহুতবাৰ এই জামুগুৰিহাটত উদযাপন কৰি আহিছোঁ যোৱা 2010 চনৰ পৰা। আমি যোৱা 29 তাৰিখে এই 29 অক্টোবৰতে কৰিবলগীয়া আছিলে, কিন্তু বিশেষ কাৰণত আমি সেইটো কৰিব নোৱাৰিলোঁ। কিন্তু আজি আমি এই গ্ৰন্থ উন্মোচনী সভা হিচাপে মোৰ পিতৃৰ স্মৃতিচাৰণ সভাখন আয়োজন কৰা হৈছে আৰু এই গোটেই কামখিনি কৰিছে জামুগুৰি কবি মঞ্চ। যে জামুগুৰি কবি মঞ্চই যোৱা কেইবাটাও বছৰ এনেধৰণে এই অনুষ্ঠানটো পাতি আহিছে। এই যিখন উপন্যাস, এই উপন্যাসখনৰ এটা বিশেষ তাৎপৰ্য আছে আৰু সেইখিনি কথা ইতিমধ্যে আমাৰ উন্মোচক ডাঙৰীয়াই কৈছে যে এইখন এখন সমাজৰ কাৰণে এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ বুলি মই নিজে বিবেচনা কৰোঁ। এইখিনিকে কৈ মই ভাবিছোঁ যে আজি এই দিনটো এটা বিশেষ দিন, অসমীয়া সাহিত্য জগতৰ কাৰণেও এটা বিশেষ দিন। এইখন গ্ৰন্থখন আপোনাৰ দেউতাই নিজে লিখা? আৰু দেউতাই লিখা, আৰু এইখন 1966 চনত এবাৰ প্ৰকাশ হৈ গৈছে আৰু তেতিয়া গুৱাহাটীৰ অৰিয়েণ্টেল বুক কোম্পেনীয়ে এই গোটেই কিতাপখনৰ কাৰ্যব্যৱস্থাখিনি হাতত লৈছিলে। আৰু এইবাৰ গুৱাহাটীৰ বৰ্ণ নামৰ যিটো প্ৰকাশন, সেই প্ৰকাশন গোষ্ঠীৰ স্বত্বাধিকাৰী শ্ৰী ৰক্তিম ঠাকুৰীয়া, তেওঁ ইয়াৰ দায়িত্ব লৈ পেলাই এইখন প্ৰকাশ কৰিছে। নতুনকৈ দ্বিতীয়বাৰ ছপা কৰিছে। নদুৱাৰৰ পৰা প্ৰাণশংকৰ ভূঞাৰ ৰিপৰ্ট, গ্ল'বেল এনি 24x7।